হেল্ল' ষ্টুডেণ্টছ তো এই ন'টিছখন দেখিছা তোমালোকে ন'টিছখন HS ফাৰ্ষ্ট ইয়েৰৰ কাৰণে হয় তো ন'টিছখন ওলোৱা দিন হ'ল 18 জুলাইতে ওলাইছে কিন্তু মই দেৰিকৈ পোৱাৰ কাৰণে আজি দি আছোঁ যি কি নহওক যিমানকেইদিন দিন আছে যিকেইটা দিন থাকিব সেইকেইটা দিনতে ভিতৰতে তোমালোকে কামটো কৰিব লাগিব তো ইয়াতে দিছে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য ফেচিলিটি ফৰ মেকিং নেচেচাৰী মডিফিকেশ্যন ফৰ কাৰেকশ্যনছ in choice of stream subject category APL BPL and other allowed category for HS first year class of the academic session 2024-2025 will be available till 31st July 2024 ইয়াতে কৈছে যদি তোমালোকৰ কিবা কাৰেকশ্যন আছে HS ফাৰ্ষ্ট ইয়াৰ যেসকল পঢ়ি আছে যদি কিবা কাৰেকশ্যন আছে কি কাৰেকশ্যন হয়তো তোমালোকে ষ্ট্ৰীম চেঞ্জ কৰিব মন থাকিব পাৰে কাৰোবাৰ হয়তো আৰ্টছ লৈছে বা ছায়েন্স লৈছে তেওঁলোকে বেলেগ ষ্ট্ৰীমত যাব বিচাৰি আছে তো ষ্ট্ৰীমটো চেঞ্জ কৰিব পাৰিবা তোমালোকে সাবজেক্ট চেঞ্জ কৰিব পাৰিবা সাবজেক্ট যদি কিবা খেলি মেলি আছে তোমালোকে সাবজেক্ট চেঞ্জ কৰিব পাৰিবা কেটেগৰী তোমালোকৰ হয়তো APL বা BPL কেটেগৰী আছিলা হা বা কোনোবা নাথাকিব পাৰে সেইটো তো সেইবিলাক কেটেগৰী চেঞ্জ কৰিব পাৰা আৰু এণ্ড আদাৰ এলাউড কেটেগৰিজ আৰু বেলেগ কিবা যদি কিবা হয়তো নাম শুধৰণি থাকিব পাৰে বেলেগ কিবা শুধৰণি থাকিব পাৰে তো সেইখিনি কাম তোমালোকে কেতিয়াৰ ভিতৰত কৰিব লাগিব 31 জুলাই 2024 ভিতৰত কৰিব লাগিব বেছি দিন নাই আৰু তো 31 জুলাই 2024 ভিতৰতে তোমালোকে কামখিনি কৰি শেষ কৰিব লাগিব ফাৰ্দাৰ দ্য ট্ৰান্সফাৰ অপশ্যনছ ফৰ ষ্টুডেণ্টছ HS ফাৰ্ষ্ট ইয়াৰ ক্লাছ অফ একাডেমিক ছেশ্যন 2024-2025 is also available as per rules and norms given on the portal তো ইয়াতে পিছৰ আৰু এটা কি কথা কৈছে যে যদিহে তোমালোকে কলেজ চেঞ্জ কৰিব বিচাৰা ট্ৰান্সফাৰ বিচাৰা তো ট্ৰান্সফাৰৰ পদ্ধতি কি কৰা হৈ আছে ৱেবছাইটত দিয়া হৈ আছে পৰ্টেলত দিয়া হৈ আছে তো ক'ত আছে সেইখিনি আমি চাম বাৰু তো এইখিনিও কি হ'ব লাগিব 31ৰ ভিতৰতে হ'ব লাগিব এতিয়া ইয়াতে দিছে ইট ইজ দেয়াৰ ফৰ ৰিকুৱেষ্ট টু অল দ্য কনচাৰ্ণ টু ভিজিট অফিচিয়েল ৱেবছাইট অফ আছাম হায়াৰ ছেকেণ্ডেৰী.assam.gov.in বা ইয়াতে দিছে darpan.assamhighersecondary.online.in তো এই দুটা ৱেবছাইটত গৈ পেলাই তোমালোকে কামখিনি কৰিব পাৰা বা তোমালোকে বেলেগৰ হতুৱাই এইখিনি কাম কৰিব পাৰা For further information on the above and complete of the required tasks invariably within the time frame of the given above তো সেইখিনি কোনখিনি কাম দিয়া হৈছে যদি কোনোবা ষ্ট্ৰীম চেঞ্জ কৰিব আছে ছাবজেক্ট চেঞ্জ কৰিব আছে তো সেইখিনি কাম সেই যোনটো 31 জুলাইৰ যোনটো টাইম দিছে তাৰ ভিতৰতে কৰিব লাগিব পিছত কিন্তু নহ'ব ফাৰ্দাৰ দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ফৰ ছেশ্যন 2024-2025 ইজ লাইকলি টু বি কমিন্সড ইন দ্য ফাৰ্ষ্ট উইক অফ আগষ্ট 2024 ইয়াতে সেইটো কথাই দিছে যদি তোমালোকে চেঞ্জ কৰিব আছে সোনকালে চেঞ্জ কৰি ল'ব লাগিব জুলাই 31ৰ আগতে নহ'লে কি হ'ব আগষ্টৰ ফাৰ্ষ্ট উইকৰ পৰা কি হ'ব তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ যাব এতিয়া ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত কিন্তু তোমালোকে এইবিলাক চেঞ্জ কৰি থাকিব নোৱাৰা হা গতিকে যদি তোমালোকে ভাবিছা কাৰোবাৰ মনত আছে যে মই চেঞ্জ কৰিব লাগে তো এইকেইদিনতে ভিডিঅ'টো দিয়াৰ পিছত যোনকেইদিন দিন পালা সেই এসপ্তাহ হওক বা এসপ্তাহ মানে পাবা ধৰা তো এইকেইটা দিনতে কি কৰিব লাগিব তোমালোকে যি চেঞ্জ কৰিব আছে সোনকালে কৰিব লাগিব কিন্তু পিছত কিন্তু নহ'ব বুলি ইয়াত দিয়া হৈ আছে আৰু যিহেতু আগষ্ট ফাৰ্ষ্ট উইকৰ পৰা তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব তো এইখিনি আছিলে আৰু ভিডিঅ'ৰ পৰা শ্বেয়াৰ কৰিবা বহুতে হয়তো নাজানিব পাৰে আজি ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়ছে